প্ৰথমবাৰৰ পৰাই দিব আহিছো মানে এক্সপেৰিয়েন্সটো হওক যাতে পিছত আৰু এখন দিব পাৰিম সেইকাৰণে দিব আহিছো প্ৰথমবাৰ ভালেই হৈছে ফাৰ্স্ট টাইম এক্সপেৰিয়েন্স হ'ব লাগে মানে সবৰে কেনেকৈ হয় পৰীক্ষাটো ভালেই হৈছে বাৰু তৎকতীয়া কৰিবও লাগে প্ৰথমবাৰ দিন কেনেকৈ হ'ব নাজানো ভয়ো লাগিছে অলপ প্ৰথমবাৰ দি আছো এবাৰ মানে অলপ অইনবাৰতকে পৰীক্ষাটো বেলেগ সময় কৰা হৈছে কেনেকৈ পাইছা যিহেতু প্ৰথমত দি আছো তো অলপ নাৰ্ভাসো হৈ আছো প্ৰথম দিম আৰু চাও কেনেকুৱা হয় আৰু পঢ়িছো অলপ প্ৰথমবাৰৰ পৰাই দিব আহিছো মানে এক্সপেৰিয়েন্সটো হওক যাতে পিছত আৰু এখন দিব পাৰিম সেইকাৰণে দিব আহিছো প্ৰথমবাৰ ভালেই হৈছে ফাৰ্স্ট টাইম এক্সপেৰিয়েন্স হ'ব লাগে মানে সবৰে কেনেকৈ হয় পৰীক্ষাটো ভালেই হৈছে বাৰু তৎকতীয়া কৰিবও লাগে প্ৰথমবাৰ দিন কেনেকৈ হ'ব নাজানো ভয়ো লাগিছে অলপ প্ৰথমবাৰ দি আছো এবাৰ মানে অলপ অইনবাৰতকে পৰীক্ষাটো বেলেগ সময় কৰা হৈছে কেনেকৈ পাইছা যিহেতু প্ৰথমত দি আছো তো অলপ নাৰ্ভাসো হৈ আছো প্ৰথম দিম আৰু চাও কেনেকুৱা হয় আৰু পঢ়িছো অলপ প্ৰথমবাৰৰ পৰাই দিব আহিছো মানে এক্সপেৰিয়েন্সটো হওক যাতে পিছত আৰু এখন দিব পাৰিম সেইকাৰণে দিব আহিছো প্ৰথমবাৰ ভালেই হৈছে ফাৰ্স্ট টাইম এক্সপেৰিয়েন্স হ'ব লাগে মানে সবৰে কেনেকৈ হয় পৰীক্ষাটো ভালেই হৈছে বাৰু তৎকতীয়া কৰিবও লাগে প্ৰথমবাৰ দিন কেনেকৈ হ'ব নাজানো ভয়ো লাগিছে অলপ প্ৰথমবাৰ দি আছো এবাৰ মানে অলপ অইনবাৰতকে পৰীক্ষাটো বেলেগ সময় কৰা হৈছে কেনেকৈ পাইছা যিহেতু প্ৰথমত দি আছো তো অলপ নাৰ্ভাসো হৈ আছো প্ৰথম দিম আৰু চাও কেনেকুৱা হয় আৰু পঢ়িছো অলপ